যিসকলে আন্দোলন কৰি আছে তেওঁলোকটো সন্তুষ্ট। চৰকাৰখনে যি ভাগ ভাগ কৰা ৰীতি আৰু নীতি পালন কৰিবলৈ লৈছে ইয়াত আমি অলপো সন্তুষ্ট নহয়। তেওঁলোকে PHV এই এনেকুৱা জনজাতিকৰণ আমাক প্ৰয়োজন নাই। আপোনালোকে হয়তো ভালদৰে জানিব, কাৰণ এইখিনি অঞ্চলতে আপোনালোকেও তেখেতসকলক পায়ে থাকে। আৰু মই মন্ত্ৰী গোটৰ যিহেতু সদস্য বা মই ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, মই দল সংগঠনৰ বহু ব্যক্তিক লগ পায়ে থাকোঁ। আমাক কোনো এতিয়ালৈকে জনোৱা নাই তেখেতলোক অসন্তুষ্ট বুলি। 25 তাৰিখে বিধানসভাত 6 জনগোষ্ঠীৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখন উত্থাপন হ'ব। তাৰ পাছৰ পৰ্যায়ত 27 তাৰিখলৈ নিয়া হ'ল, 27 তাৰিখৰ পৰা 29 তাৰিখলৈ নিয়া হ'ল, আৰু 29 তাৰিখৰ একেবাৰে শেষৰ সময়খিনিত এই বিলখনৰ কথা উত্থাপন হ'ল। আৰু যি ধৰণে উত্থাপন কৰা হৈছে তাক লৈ আমি একেবাৰে সন্তুষ্ট নহয়। আমাৰ স্পষ্ট কথা, আমাৰ কথা হ'ল কি, 6 জনগোষ্ঠীৰ ৰাইজে আজি বিগত সময়ত বছৰ বছৰ যুগ যুগ ধৰি আন্দোলন কৰি আছিলে। তাৰ ফলত জনজাতিকৰণৰ যিখন বিল, যিখন মানে প্ৰতিবেদনখন যি ধৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিব লাগিছিলে, সেই উত্থাপন কৰা ব্যৱস্থাটো আমি একেবাৰে সন্তুষ্ট নহয়। আজি আপোনালোকে যাতে সাধাৰণ এখন অৰুণোদয় আঁচনিত 100 টকা এটা বৃদ্ধি কৰিলে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত সগৌৰৱেৰে উত্থাপন কৰে, তাই গৌৰৱ কৰে, ভাল কথা। কিন্তু 6 জনগোষ্ঠীৰ ৰাইজে আজি বছৰ বছৰ ধৰি আন্দোলন কৰি অহা আন্দোলনখনক ভেঙুচালি কৰি তেওঁ যি ধৰণে প্ৰতিবেদনখন উত্থাপন কৰিলে, ইয়াক লৈ আমাৰ ক'বলগীয়া আছে, আমাৰ ভাবিবলগীয়া আছে। আমাৰ ST ভেলী আমাক কোনো কাৰণতে নালাগে। আজি অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত এটা মৰ্যাদা দিয়া হৈছে, আৰু অবিভক্ত গোৱালপাৰা বাহিৰৰসকলক ST VR এটা নতুন মৰ্যাদা দিয়া হৈছে। তাক লৈ আমাৰ ক'বলগীয়া আছে, আমাৰ চৰকাৰৰ প্ৰতি দাবী আছে। আমি ST ভেলী কোনো কাৰণতে নেমানো। সমগ্ৰ অসমৰ কোচ ৰাজবংশীসকলক সমমৰ্যাদা প্ৰদান কৰিব লাগিব। যি ধৰণে 1996ত কোচ ৰাজবংশীসকলক সমগ্ৰ অসমতে ST মৰ্যাদা দিয়া হৈছিল, ঠিক একেটা মৰ্যাদাৰে অসমক বিভাজন নকৰি, জাতিটোক বিভাজন নকৰি সম অধিকাৰ দিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ। গতিকে যিসকল ব্যক্তিয়ে অসন্তুষ্টিৰ কথা কৈছে তেখেতলোকে ৰাজনীতি কৰিছে, কিন্তু ওলোতে আমি দেখিছোঁ যিসকলে আন্দোলনটোৰ লগত বহুদিনৰ পৰা জড়িত তেওঁলোকে আনকি আতচবাজি কৰি ফূৰ্তি কৰিছে। মানে আগতে কোনো কৰা নাছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বোল্ড ষ্টেপ হাতত লৈছে। গতিকে ৰাজনীতি কৰা ব্যক্তিসকলে কৈছে যে তেওঁলোকে আমি তেখেতলোকক ঠগাইছোঁ, এই জনগোষ্ঠীৰ 6 জনগোষ্ঠীৰ ব্যক্তিসকলক। একেবাৰেই নাই। আমি আকৌ কৈছোঁ এটা বোল্ড ষ্টেপ হাতত লৈছোঁ। নিশ্চয়কৈ পৰৱৰ্তী সময়ত এই ব্যক্তিসকলে জনজাতিকৰণ হ'ব বা তেখেতলোকে জনজাতি হিচাপে নিজকে চিনাকি দিব পাৰিব। যিকেইগৰাকী ব্যক্তিৰ কথা আপোনালোকে কৈছে তেখেতলোকে অকল ৰাজনীতি কৰিব খোজে। তেখেতলোকৰ ভোটৰ ভয়ত এইবিলাক কথা কৈছে। কিজানি তেওঁলোকে ভাবে ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মৰম কৰিব, BJPক আৰু মৰম কৰিব। গতিকে তেখেতলোকৰ চকুত টোপনি নোহোৱা হৈছে। গতিকে তেখেতলোকে এই কথাবিলাক কোৱা আৰম্ভ কৰিছে, কিন্তু ৰাইজে এই কথাত ভয়ভৰ নিদিয়ে, ৰাইজে তেখেতলোকক সমৰ্থন নকৰে। আমাৰ প্ৰয়োজন হৈছে আমাৰ 6 জনগোষ্ঠীয়ে যি জনজাতিকৰণ বিচাৰিছে, সমমৰ্যাদা সম অধিকাৰ জনজাতিকৰণ দিয়ক। আমি বিচাৰিছোঁ যিসকলে জনজাতিকৰণ মৰ্যাদা লাভ কৰিছে তেওঁলোকৰ ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণটো আমি বিচাৰিছোঁ, আৰু তাৰ বাবে অসম চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগিব, ভাৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু যিখন প্ৰতিবেদনৰ কথা কৈছে আজিলৈকে কিন্তু এই প্ৰতিবেদনখন ৰাজু হোৱা নাই। তাৰ ক্ষেত্ৰত কিন্তু আমাৰ এটা এনেকুৱা চক্ৰান্তলৈকে লাগিছে। নিৰ্বাচন আহিলে তেওঁলোকে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীকৰণৰ প্ৰসংগটো আনে, তাৰপিছত যেতিয়া নিৰ্বাচন শেষ হৈ যায় এই জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে। এইবাৰ যদি 26ৰ নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে তেতিয়া আমি এটা পণ লৈছোঁ, ন' ভোট ন' ST, এইটো আমি পণ লৈছোঁ।